নৱগঠিত ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ CPI দলৰ মনোনীত প্ৰাৰ্থী শ্বেখ মনছুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য। পবিত্ৰ বিধানসভাৰ মজিয়ালৈ গ'লে গৌৰীপুৰৰ হৈ কোনো এগৰাকী বিধায়কে মাত নামাতে। মই এইবাৰ বিধায়ক হ'লে পবিত্ৰ বিধানসভাৰ মজিয়াত দুৰ্নীতি লুণ্ঠন ব্যাগুম কেলেংকাৰ বিৰুদ্ধে যুদ্ধ কৰিম। LDF দলৰ গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান ওৰফে বাবলু আৰু কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুছ চৌহানক আমি বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰিম। নৱগঠিত গৌৰীপুৰ বিধানসভা সমষ্টিৰ চুকে কোণে কেৱল মোৰ নাম এইদৰে মন্তব্য কৰে শ্বেখ মনছুৰ ৰহমানে। আমাৰ হাতত বিস্ফোৰক মন্তব্য আছে শ্বেখ মনছুৰ ৰহমানৰ, সেই মন্তব্য শুনাই লওঁ আহক। সভাত কথা ক'ব লাগিব সেইজন টাইগাৰ MLA, তেনেকুৱা MLA আছিল ওস্তাদ আসাম টাইগাৰ গিয়াসুদ্দিন আহমেদ, তেনেকুৱা MLA আছিল গোলকগঞ্জ সমিতিৰ প্ৰাক্তন MLA আলাউদ্দিন সরকার। তেওঁ 82 বছৰ সমষ্টিত আছিল, গোলকগঞ্জত আছিল। আছে আৰু কাৰবাৰ নামত আছে। মোৰ দাবী যদি ফখৰুদ্দিন আলী আহমদৰ নামটো ৰাখা নাযায় তেনেহ'লে গোটেই ভাৰতবৰ্ষৰ এটা ছাৰ্ভে হৈ ৰাজহুৱা ধৰ্মীয় ৰাজহুৱা চৰকাৰী অনুষ্ঠান যিবিলাক কোনো যি ব্যক্তিৰ নামত আছে সকলোৰে কাটা হওক। যদি সকলোৰ নাম কাটা নহয় তেনেহ'লে ফখৰুদ্দিন আলী আহমেদ বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ আকৌ সংশোধনী কৰি তেওঁৰ নামটো বাহাল ৰাখিব লাগে। আৰু এইটো লৈ মই যদি বিধানসভাত যাব পাৰোঁ, মই এইটো লৈ ষ্ট্ৰংলি মই প্ৰতিবাদ কৰিম আৰু দাবী কৰিম। এতিয়া কথা হ'ল এনেকুৱা বহুত ঘটনা আমাৰ অসমত ঘটি আছে। বিধানসভাৰ ভিতৰত সংবিধান বিৰোধী কথা হৈ আছে। মই সকলো দলক ভাল পাওঁ, দলৰ দোষ নাই। দলবিলাকে যিবিলাক MLA বনাই পাঠাইছিলে তেওঁলোকে কোনোবাই 20 বছৰ, কোনোবাই 10 বছৰ, কোনোবাই 5 বছৰ MLA হ'ল, কিন্তু বিধানসভাত এই অন্যায় কামবিলাকৰ বিৰুদ্ধে এটা মাত মাতা নাই বুলি মই জানো। যদি মাতিছে তেনেহ'লে দেখুৱাই দিয়ক ডকুমেণ্ট। চৰকাৰৰ যিজন চিফ ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁ MLA চিলিট দিব লাগিব, ছাৰ ক'ব লাগিব। মই MLA হ'লে এইবাৰ যদি মই MLA হৈ বিধানসভাত বহি এই ছেক্ৰেটাৰীজনক মাতি কি হৈছে সেইটো আপুনি 7 দিনৰ ভিতৰত ঠিক কৰি দিয়ক। ফাইল লৈ আহক, ডিচিক হুকুম দিয়ক, ৰেঞ্জাৰক হুকুম দিয়ক, DOক হুকুম দিয়ক। এটা ডেঞ্জাৰ কথা। DOবিলাকে তেতিয়াও আছিল, তেতিয়াও DC আছিল, তেতিয়াও SP আছিল, তেতিয়াও ৰেঞ্জাৰ আছিল। হাজাৰ নদী ভংগ মানুহ কেনেকৈ চৰকাৰী ঘাট বাৰী দখল কৰিলে, ৰিজাৰ্ভ ফৰেষ্ট কেনেকৈ দখল কৰিলে, এওঁলোকে উচ্ছেদ কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে যে কি কাৰণে মানুহখিনি তেতিয়াই বহিলৈ দিয়া নাছিল, বাধা দিব লাগিছিল, কি টকা খাইছিল না কিবা জাতিগত সংখ্যান কিহৰ কাৰণে, কোন লাভৰ কাৰণে? গতিকে সেই সময়ত যিসকল DC আছিল, SDC আছিলে, DO আছিলে, ৰেঞ্জ অফিচাৰ আছিলে, সেইবিলাকক উপযুক্ত শাস্তি দিয়াৰ কাৰণে দুইটা মৰি গৈছে সম্পত্তি বাজেয়াপ্ত কৰাৰ কাৰণে মই শ্বেখ মনছুৰ ৰহমান বলিষ্ঠ কণ্ঠে বিধানসভাত বক্তব্য ৰাখিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।